নমস্কাৰ প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে সম্ভাষণ জনাই আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা টেট এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা 40টা এমসিকিউ প্ৰশ্নোত্তৰ লৈ আজি আলোচনা কৰা প্ৰশ্নকেইটি হৈছে অসমৰ সংস্কৃতি সম্পৰ্কীয় আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটি আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে সৰু গিটাৰৰ দৰে পৰম্পৰাগত অসমীয়া তার বাদ্য কোৱা হয় অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ দুটাৰা বন্ধুসকল সৰু গিটাৰৰ দৰে পৰম্পৰাগত অসমীয়া তার বাদ্যটোক কোৱা হয় দুটাৰা পৰৱৰ্তী প্ৰশ্ন কাৰ্বি জনগোষ্ঠীয়ে শস্য চপোৱাৰ বতৰ শেষ হোৱাৰ উপলক্ষে পালন কৰা বিখ্যাত অসমীয়া উৎসৱটোক কোৱা হয় অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ৰিচা পাৰো বন্ধুসকল কাৰ্বি জনগোষ্ঠীয়ে শস্য চপোৱাৰ শেষ হোৱাৰ উপলক্ষে পালন কৰা উৎসৱটোৰ নাম হৈছে ৰিচা পাৰো পৰৱৰ্তী প্ৰশ্নত আছে হততে চাদৰ হিচাপে পিন্ধা পৰম্পৰাগত অসমীয়া ৰেচম কাপোৰক কোৱা হয় অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰিহা বন্ধুসকল হততে চাদৰ হিচাপে পিন্ধা পৰম্পৰাগত অসমীয়া ৰেচম কাপোৰক কোৱা হয় ৰিহা পৰৱৰ্তী প্ৰশ্নত আছে আইনামৰ মূল উপাস্য দেৱী গৰাকী কোন অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ দুৰ্গা বন্ধুসকল আইনামৰ মূল উপাস্য দেৱী গৰাকী হৈছে দুৰ্গা দেৱী পৰৱৰ্তী প্ৰশ্ন অৰিগীত তলৰ কোন জিলাত প্ৰচলিত অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি গোৱালপাৰা বন্ধুসকল অৰিগীত অসমৰ গোৱালপাৰা জিলাত প্ৰচলিত পৰৱৰ্তী প্ৰশ্নত আছে নাহৰৰ গীত তলৰ কোন শ্ৰেণীৰ লোকগীত অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ বুৰঞ্জীমূলক বন্ধুসকল নাহৰৰ গীত হৈছে বুৰঞ্জীমূলক লোকগীত পৰৱৰ্তী প্ৰশ্ন কোনবিধ অলংকাৰ পুৰুষে ডিঙিত পৰিধান কৰে অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি লতামণি বিৰি বন্ধুসকল লতামণি বিৰি পুৰুষে ডিঙিত পিন্ধা অলংকাৰ পৰৱৰ্তী প্ৰশ্ন ভাৰী গান অসমৰ কোন অঞ্চলত প্ৰচলিত লোক নাট্যানুষ্ঠান অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি দক্ষিণ গোৱালপাৰা বন্ধুসকল ভাৰী গান অসমৰ দক্ষিণ গোৱালপাৰা অঞ্চলত প্ৰচলিত এটি লোক নাট্যানুষ্ঠান পৰৱৰ্তী প্ৰশ্ন নৰাচিগা বিহুৰ অন্য নাম কি অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পৰাগ বন্ধুসকল নৰাচিগা বিহুৰ আন এটি নাম হৈছে পৰাগ পৰৱৰ্তী প্ৰশ্নত আছে বড়োসকলৰ হাথাচুনি কিহৰ উৎসৱ অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি বিবাহ উৎসৱ বন্ধুসকল বড়োসকলৰ হাথাচুনি হৈছে বিবাহ উৎসৱ পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনখন জিলাত মথলি উৎসৱ পালন কৰা হয় আটাইকেইটা অপচনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ দৰং জিলা বন্ধুসকল অসমৰ দৰং জিলাত মথলি উৎসৱ পালন কৰা হয় পৰৱৰ্তী প্ৰশ্নত আছে বাছ পূজা তলৰ কোন জনগোষ্ঠীৰ লোক অনুষ্ঠান অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ হাজং বন্ধুসকল বাছ পূজা হাজং জনগোষ্ঠীৰ লোক অনুষ্ঠান পৰৱৰ্তী প্ৰশ্নত আছে অসমৰ স্থাপত্য শিল্পৰ প্ৰাচীনতম নিদৰ্শন ক'ত পোৱা যায় অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি শোণিতপুৰ জিলা দ পৰ্বতীয়াত বন্ধুসকল অসমৰ স্থাপত্য শিল্পৰ প্ৰাচীনতম নিদৰ্শন শোণিতপুৰ জিলা দ পৰ্বতীয়াত পোৱা যায় পৰৱৰ্তী প্ৰশ্ন বিহুৱানসকলে বিহু মাৰোতে ব্যৱহাৰ কৰা চলাটোৰ নাম কি অপচন সমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি চাপকন বন্ধুসকল বিহুৱানসকলে বিহু মাৰোতে ব্যৱহাৰ কৰা চোলাবিধৰ নাম হৈছে চাপকন পৰৱৰ্তী প্ৰশ্নত আছে অসমত কিমান শ্ৰেণীৰ পুতলা নাচৰ প্ৰচলন আছে
অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2 শ্ৰেণীৰ বন্ধুসকল অসমত 2 শ্ৰেণীৰ পুতলা নাচৰ প্ৰচলন আছে পৰৱৰ্তী প্ৰশ্নত আছে বিহু গীতবোৰ কি ছন্দত ৰচিত অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি দুলৰী ছন্দত বন্ধুসকল বিহু গীতবোৰ সাধাৰণতে দুলৰী ছন্দত ৰচিত পৰৱৰ্তী প্ৰশ্নত আছে আৰণ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আদি জনগোষ্ঠী বন্ধুসকল আৰণ উৎসৱ আদি জনগোষ্ঠীয়ে পালন কৰে পৰৱৰ্তী প্ৰশ্ন সংগ্ৰামী সেৱা কোন জনগোষ্ঠীৰ উদযাপিত উৎসৱ অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তিৱা জনগোষ্ঠীৰ বন্ধুসকল সংগ্ৰামী সেৱা তিৱা জনগোষ্ঠীয়ে উদযাপন কৰা উৎসৱ পৰৱৰ্তী প্ৰশ্নত আছে আহোমসকলে পালন কৰা উম্ফা পূজাৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লেংডন বন্ধুসকল আহোমসকলে পালন কৰা উম্ফা পূজাৰ প্ৰধান উপাস্য দেৱতাগৰাকীৰ নাম হৈছে লেংডন পৰৱৰ্তী প্ৰশ্নত আছে প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাম নৱমী বন্ধুসকল গুণাভিৰাম বৰুৱা ৰচিত ৰাম নৱমী নাটকখনেই হৈছে প্ৰথম অসমীয়া আধুনিক নাটক পৰৱৰ্তী প্ৰশ্নত আছে শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ সকলো বৰগীতৰ বাবে ব্যৱহাৰ কৰা ভাষাটোৰ নাম কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্ৰজাৱলী বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱে ৰচিত বৰগীতসমূহৰ ভাষা হৈছে ব্ৰজাৱলী ভাষা পৰৱৰ্তী প্ৰশ্নত আছে প্ৰাচীন অসমীয়া হাতী বা হাতী বিজ্ঞান বিষয়ক গ্ৰন্থখনৰ লেখক কোন অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুকুমাৰ বৰকাইত বন্ধুসকল সুকুমাৰ বৰকাইতে হাতী বিষয়ক প্ৰথম গ্ৰন্থ ৰচনা কৰিছিল আৰু সেই গ্ৰন্থখনৰ নাম আছিল হস্তি বিদ্যাৰ্ণৱ পৰৱৰ্তী প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 240টা বন্ধুসকল শংকৰদেৱে সৰ্বমুঠ 240টা বৰগীত ৰচনা কৰে কিন্তু বৰ্তমান শংকৰদেৱে ৰচিত বৰগীত 34টা বৰগীতহে পোৱা যায় শংকৰদেৱে ৰচিত বৰগীত সম্পৰ্কে উপেনচন্দ্ৰ লেখাৰুৰ কথাগুৰু চৰিতত 12 কৰি বৰগীত ৰচনা কৰাৰ কথা উল্লেখ আছে কিন্তু শংকৰদেৱে যেতিয়া সুন্দৰদিয়া সত্ৰত থাকোঁতে কমলা গায়ন নামৰ লোক এজনে বৰগীতৰ কিতাপটো আৰবলৈ নিছিল আৰু তেতিয়া বনজুই লাগি গোটেই বৰগীতসমূহ পুৰি নষ্ট হৈ যায় পৰৱৰ্তী প্ৰশ্ন বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মাধৱদেৱ বন্ধুসকল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল পৰৱৰ্তী প্ৰশ্ন দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ মামণি ৰয়ছম গোস্বামী বন্ধুসকল দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আছিল ডক্টৰ মামণি ৰয়ছম গোস্বামী আৰু ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম হৈছে ইন্দিৰা গোস্বামী পৰৱৰ্তী প্ৰশ্ন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইয়াৰুঙ্গম বন্ধুসকল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰচিত ইয়াৰুঙ্গম উপন্যাসখনেই হৈছে প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত উপন্যাস পৰৱৰ্তী প্ৰশ্নত আছে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক কোন আছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যতীন গোস্বামী বন্ধুসকল ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক আছিল যতীন গোস্বামী পৰৱৰ্তী প্ৰশ্নত আছে তলৰ কোনটো প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইটো সিটো বহুতো বন্ধুসকল ব্ৰজেন বৰুৱা পৰিচালিত ইটো সিটো বহুতো নামৰ ছবিখনেই হৈছে প্ৰথম অসমীয়া হাস্যৰসাত্মক ছবি পৰৱৰ্তী প্ৰশ্নত আছে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি
অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পিয়লি ফুকন। বন্ধুসকল, ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে পিয়লি ফুকন। পৰৱৰ্তী প্ৰশ্ন, বিহুৰ সম্ৰাট বুলি কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি খগেন মহন্ত। বন্ধুসকল, খগেন মহন্তক বিহুৰ সম্ৰাট বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্নত আছে, হালধীয়া চৰায়ে বাও ধান খায় ছবিখনৰ পৰিচালক কোন? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জাহ্নু বৰুৱা। বন্ধুসকল, হালধীয়া চৰায়ে বাও ধান খায় ছবিখনৰ পৰিচালক আছিল জাহ্নু বৰুৱা। পৰৱৰ্তী প্ৰশ্নত আছে, প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ ইটো সিটো বহুতোৰ পৰিচালক কোন? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ব্ৰজেন বৰুৱা। বন্ধুসকল, প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ ইটো সিটো বহুতোৰ পৰিচালক আছিল ব্ৰজেন বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো পৰম্পৰাগত অসমীয়া বাদ্যযন্ত্ৰ? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দোতাৰা। বন্ধুসকল, দোতাৰা হৈছে পৰম্পৰাগত অসমীয়া বাদ্যযন্ত্ৰ। পৰৱৰ্তী প্ৰশ্নত আছে, হিন্দু দেৱী কামাখ্যাক পূজা কৰিবলৈ কোনটো অসমীয়া উৎসৱ পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অম্বুবাচী মেলা। বন্ধুসকল, হিন্দু দেৱী কামাখ্যাক পূজা কৰিবলৈ পালন কৰা অসমীয়া উৎসৱটোৰ নাম হৈছে অম্বুবাচী মেলা। পৰৱৰ্তী প্ৰশ্নত আছে, ফিল্ড হকীৰ সৈতে মিল থকা পৰম্পৰাগত অসমীয়া খেলখনক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হুকা হিকি। বন্ধুসকল, ফিল্ড হকীৰ সৈতে মিল থকা পৰম্পৰাগত অসমীয়া খেলখনক হুকা হুকি বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নত আছে, অসমীয়া পৰম্পৰাগত বাঁহ আৰু বেতৰ শিল্পকলাৰ জটিল ডিজাইন আৰু উপযোগী সামগ্ৰীৰ বাবে বিখ্যাত কোনটো? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চিতল পাতি। বন্ধুসকল, অসমীয়া পৰম্পৰাগত বাঁহ বেতৰ শিল্পকলাৰ আটাইতকৈ জটিল ডিজাইনৰ সামগ্ৰী হৈছে চিতল পাতি। পৰৱৰ্তী প্ৰশ্নত আছে, দেউৰী জনগোষ্ঠীয়ে তেওঁলোকৰ কৃষি প্ৰথাক চিহ্নিত কৰাৰ পৰম্পৰাগত অসমীয়া লোকনৃত্যক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অপ্সৰা। বন্ধুসকল, দেউৰী জনগোষ্ঠীয়ে তেওঁলোকৰ কৃষি প্ৰথাক চিহ্নিত কৰা পৰম্পৰাগত অসমীয়া লোকনৃত্যক অপ্সৰা বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, আহোম জনগোষ্ঠীয়ে মোগলৰ ওপৰত বিজয়ৰ স্মৃতিত উদযাপন কৰা বিখ্যাত অসমীয়া উৎসৱৰ নাম? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মেডাম মেফি। বন্ধুসকল, আহোমসকলে মোগলৰ ওপৰত বিজয়ৰ স্মৃতিত উদযাপন কৰা বিখ্যাত অসমীয়া উৎসৱটিৰ নাম হৈছে মেডাম মেফি। পৰৱৰ্তী প্ৰশ্নত আছে, সোণ বা ৰূপৰ পৰা তৈয়াৰী পৰম্পৰাগত অসমীয়া গহনা বিশেষ অনুষ্ঠানৰ সময়ত পিন্ধা ইয়াক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জোনবিৰি। বন্ধুসকল, সোণ বা ৰূপৰ তৈয়াৰ কৰা পৰম্পৰাগত অসমীয়া গহনা বিশেষ অনুষ্ঠানত পিন্ধা হয় আৰু ইয়াক জোনবিৰি বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নত আছে, অসমৰ কোনটো লোকনাট্যানুষ্ঠানৰ মূল গায়কজনক গীদাল বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কুচান গান। বন্ধুসকল, কুচান গান লোকনাট্যানুষ্ঠানৰ মূল গায়কজনক গীদাল বুলি কোৱা হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ এতিয়াই ইউটিউবলৈ গৈ ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।